অদৃশ্য শক্তিৰ বাবে গঠন নহল বজালী জিলা পৰিষদ। অদৃশ্য শক্তি কোন আমি নাজানো, কিন্তু এটা অদৃশ্য শক্তি নিশ্চয় আছে। অদৃশ্য শক্তিৰ কাৰণে জিলা পৰিষদ আজি গঠন নোহোৱা বুলি আমি অনুভৱ কৰিছো। এটা ফোন কলৰ পিছতে স্তব্ধ হল জিলা পৰিষদ গঠন প্ৰক্ৰিয়া। এনেদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মধ্য বজালী জিলা পৰিষদ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ বৰুৱাই। ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থী দিলীপ বৰুৱাই অসম গণ পৰিষদক সমৰ্থন দিয়াৰ লগে লগেই বজালী জিলা পৰিষদ অগপয় দখল কৰাটো নিশ্চিত হৈ পৰিছিল। কিন্তু এক অদৃশ্য শক্তিয়ে লগালে কেনা। মৃত্যুজুত বিজেপি এজিপিয়ে বজালী জিলা পৰিষদৰ 5টা সমষ্টিত নিৰ্বাচন খেলি 2খনকৈ আসন লাভ কৰাৰ বিপৰীতে মধ্য বজালী জিলা পৰিষদ সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী দিলীপ বৰুৱাই জয়যুক্ত হৈছিল। পূৰ্বৰে পৰা দিলীপ বৰুৱাৰ অসম গণ পৰিষদৰ ভাল কৰ্মী আছিল। সেয়েহে অসম গণ পৰিষদ দলৰ নেতা কৰ্মীৰ লগত আলোচনা মৰ্মে সমৰ্থন আগবঢ়োৱাত অসম গণ পৰিষদ দলে বজালী জিলা পৰিষদ গঠন কৰাৰ পিনে আগবাঢ়িছিল। 5গৰাকী জিলা পৰিষদৰ সদস্য উপস্থিত হৈ বজালী আয়ুক্তৰ সন্মুখত স্বাক্ষৰ কৰাৰ পিছত এক অদৃশ্য ফোন কলৰ পিছতেই থমকি ৰল বজালী জিলা পৰিষদ গঠনৰ প্ৰক্ৰিয়া। কিন্তু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বজালীৰ আয়ুক্ত মৃদুল কুমাৰ দাসে বজালী জিলা পৰিষদ গঠনৰ বাবে কৰাম নোহোৱাৰ অজুহাত দেখুৱায়। ইয়াক লৈ বজালী জিলাৰ ৰাইজৰ লগতে অসম গণ পৰিষদৰ বিষয়ববীয়াসকল অসন্তুষ্টি প্ৰকাশ কৰে। বজালী জিলা পৰিষদ গঠনৰ বাবে পুনৰ অহা 11 আগষ্ট তাৰিখে দিন ধাৰ্য কৰিছে। বজালী জিলা পৰিষদ গঠনৰ এক তাৰিখ আছিলে ৰাতিপুৱা 10:30 বজাত। আমি ৰাতিপুৱা 10 বজাতে জিলা পৰিষদ কাৰ্যালয়ত উপস্থিত হৈছিলোঁ আৰু নিৰ্দিষ্টভাৱে নিৰ্ধাৰিত সময়ত জিলা পৰিষদ গঠন হ'ব বুলি আমি আশা কৰিছিলোঁ আৰু গঠন হোৱাৰ দিশেৰে অগ্ৰসৰ হৈছিলে। কিন্তু শেষ মুহূৰ্তত জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত জটিলতা আহি পৰিল আজিৰ দিনটোত, আৰু সেই জটিলতাখিনি এটা অদৃশ্য শক্তিৰ পৰাই নিশ্চয় আহিল আমি অনুমান কৰিছোঁ। অদৃশ্য শক্তি কোন আমি নাজানো, কিন্তু এটা অদৃশ্য শক্তি নিশ্চয় আছে। অদৃশ্য শক্তিৰ কাৰণে জিলা পৰিষদ আজি গঠন নোহোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু শেষত যে প্ৰায় দিনটো আমি অপেক্ষা কৰিলোঁ আৰু গোটেই দিনটোৰ অপেক্ষাৰ অন্তত অহা সোমবাৰ 11 তাৰিখে জিলা পৰিষদ গঠন হ'ব। সেইদিনাখন ৰাতিপুৱা 10:30 বজাত এই জিলা পৰিষদ কাৰ্যালয়তে গঠনৰ সময়খিনি নিৰ্দিষ্ট হৈছে আৰু যিহেতু আজিৰ জিলা পৰিষদ গঠনৰ সভাখন স্থগিত হ'ল, গতিকে স্থগিত সভা এখন যিটো ডেটত ৰিফিক্স হয় সেই ডেটত সেই একে সময় হ'ব লাগে, একে স্থান হ'ব লাগে আৰু সেই অনুযায়ী অহা 11 তাৰিখ সোমবাৰ ৰাতিপুৱা 10:30 বজাত জিলা পৰিষদ গঠনৰ সভাখন আহ্বান কৰিছে। ইতিমধ্যে আমাৰ হাতত সেই কপিটো আহি পৰিছে। সেইদিনাখন নিশ্চিতভাৱে জিলা পৰিষদ গঠন হ'ব। মই ক'লো যে নিশ্চয়কৈ কিবা অদৃশ্য শক্তি আছে, যি অদৃশ্য শক্তিৰ কাৰণে আজি জিলা পৰিষদ গঠন সম্ভৱ নহ'ল। আচলতে জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত কৰামৰ কোনো অসুবিধা নাছিল। 5গৰাকী আমি জিলা পৰিষদৰ সদস্য 5গৰাকী উপস্থিত আছিলোঁ। জিলা পৰিষদ স্মুথলি গঠন হ'লহেঁতেন, কিন্তু হ'ব দিয়া নহ'ল হয়তো। সেইকাৰণে অপেক্ষা কৰিবলগীয়া হ'ল গোটেই দিনটো। তাৰ মাজতে আজি চৰকাৰৰ নিযুত মইনা আঁচনিৰ উদ্বোধন এনেকুৱা কাৰ্যসূচী থকাত আমাৰ মাননীয় উপায়ুক্ত মহোদয় তথা জিলা আয়ুক্ত মহোদয় ব্যস্ত হৈ আছিল। গতিকে তেখেতৰ সেই ব্যস্ততাৰ কাৰণেও আমি বহু সময় অপেক্ষা কৰিবলগীয়া হ'ল। তথাপিও আমি আশা কৰিছোঁ যে যিহেতু অহা 11 তাৰিখ সোমবাৰে তাৰিখটো নিৰ্দিষ্টভাৱে দিছে, সেইদিনাখন নিশ্চয় বজালী জিলা পৰিষদ গঠন হ'ব। মেজৰিটি নহয়, আচলতে আজি সভাখন যিহেতু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সুবিধাখিনি গোটেইখিনি আছিল আনুষ্ঠানিকভাৱে। 5গৰাকী আমি সদস্য আছোঁ, 5গৰাকী সদস্য 28গৰাকী ছিগনেটৰিজ এটেণ্ডেঞ্চত চাইন আছে। গতিকে কৰামৰ কোনো অসুবিধা নাছিলে। মই তেনেকৈ নকওঁ, কাৰণ তেখেত এগৰাকী পদবীধাৰী ব্যক্তি। গতিকে তেনেকুৱা অভিযোগ মই দিব বিচৰা নাই। যিয়েই নহওক, কিবা মই বাৰে বাৰে কৈছোঁ অদৃশ্য শক্তিৰ হয়তো টান আছিলে আৰু তেনেকুৱা কাৰণতে আজিৰ সভাখন অনুষ্ঠিত নহ'ল। নাম মই নাজানো, যিহেতু আমি অনুমান কৰিছোঁ কাৰোবাৰ ফোন আহি আছে, কাৰ ফোন আমি নাজানো, কিন্তু কাৰোবাৰ ফোন আহি আছে আৰু সেই ফোনৰ কাৰণেই সভাখন ঠিক আৰম্ভ কৰিবলৈ লৈছিলে। DDC ডাঙৰীয়া আৰম্ভ কৰিবলৈ লৈছিলে, আমি ছিগনেচাৰ কৰিছিলোঁ। তাৰপিছত সভাখন শেষত
স্থগিত হ'বলগীয়া হ'ল। তথাপিও আমাৰ আজি যদিও অকল আমাৰ বুলিয়ে নহয় 5 গৰাকী জিলা পৰিষদ সদস্য বুলি নহয় আটাইৰে শুভাকাংক্ষীসকলৰো যথেষ্টখিনি কষ্ট হ'ল। গোটেই দিনটো অপেক্ষা কৰিলে আৰু সেই কষ্টৰ নিশ্চয় ফল আমি অহা সোমবাৰে পাম, 11 তাৰিখে পাম। এদিনাখন আটাইকে আমি আমন্ত্ৰণ জনাইছোঁ, সকলোৱে সহযোগ কৰিব, উপস্থিত থাকিব, আপোনালোকেও উপস্থিত থাকিব আৰু সকলোৱে নিশ্চয় সেইদিনাখন গোটেই তেনেকুৱা ধৰণে আগবাঢ়িছে। আমি পঞ্চায়ত নিৰ্বাচন যেতিয়া অৱতীৰ্ণ হওঁ তেতিয়া অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতাত থাকি আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। সমগ্ৰ অসমত তেনেকৈ আমি নিৰ্বাচন খেলিছিলোঁ। বজালিতো আমি তেনেকৈ নিৰ্বাচন খেলিলোঁ। আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত বজালিত আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। বিজেপি ভাল ফল দেখুৱাইছে, অগপয়ো ভাল ফল আমি কিছু পৰিমাণে লাভ কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজৰ আস্থা লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। আমি 5খন কাউন্সিলৰত আমি জয়যুক্ত হৈছিলোঁ। কেইবাঠাইতো মেম্বাৰ আমাৰ জিতিছিল। পঞ্চায়তো আমি কেইবাখনো আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু জিলা পৰিষদতো আমাৰ প্ৰাৰ্থী জয়যুক্ত হৈছিল। আৰু তেনেকৈ আহি এতিয়া জিলা পৰিষদ আমাক বহুতে সুধি আছে যে জিলা পৰিষদ গঠনক লৈ কিবা ভাৰতীয় জনতা পাৰ্টিৰ কিবা অমিল হৈছে নেকি? মুঠেই অমিল হোৱা নাই। আমাৰ মিত্ৰতা ঠিকেই আছে, মিত্ৰতাত আমি আবদ্ধ হৈ আছোঁ। কিন্তু এই পঞ্চায়ত আৰু জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত আমাৰ বিশেষকৈ বজালি আমাৰ মন্ত্ৰী মহোদয়ৰ লগত আমাৰ কোনো ধৰণৰ আলোচনা নহ'ল। আলোচনা নোহোৱাৰ কাৰণে পঞ্চায়ত আমি যি পাৰোঁ গঠন কৰিলোঁ, যিয়ে আমাক সমৰ্থন দিছে আৰু ভাৰতীয় জনতা পাৰ্টি গৰিষ্ঠ সংখ্যক পঞ্চায়ত তেওঁলোকে গঠন কৰিলে। তাৰপিছত আঞ্চলিক পঞ্চায়ত গঠন কৰিলে। আঞ্চলিক পঞ্চায়ততো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত সভাপতি উপসভাপতি নিৰ্বাচিত হ'ল। আমাৰ যিহেতু সংখ্যাটো কম থাকিল আমি গঠন কৰিব নোৱাৰিলোঁ, তাত আমি সহযোগিতা আগবঢ়াব নোৱাৰিলোঁ বা আমাক সেই সুবিধাখিনি প্ৰদান কৰা নহ'ল। এতিয়া আহি গ'ল জিলা পৰিষদ। গতিকে জিলা পৰিষদ সন্দৰ্ভতো আমাৰ কোনো ধৰণৰ আলোচনা নহ'ল। আমি আলোচনাত বহিব নোৱাৰিলোঁ বা মন্ত্ৰী মহোদয় যথেষ্ট ব্যস্ত। অসমৰ ইমূৰৰ পৰা সিমূৰে তেখেতে কাৰ্যসূচী কৰি আছে। তেখেত যথেষ্ট ব্যস্ত হৈ থাকিল আৰু তাৰ কাৰণে আমি একেলগে বহি এই বিষয়ে কথা পতাৰ কোনো ধৰণৰ আমাৰ এটা পৰিৱেশ নহ'ল। কিন্তু সেই পৰিপ্ৰেক্ষিতত আমাৰ এই বজালিৰ পৰা এগৰাকী জিলা পৰিষদ নিৰ্দলীয়ভাৱে দিলীপ বৰুৱা ডাঙৰীয়াই জয়যুক্ত হৈছে। তেওঁ এটা সময়ত অসম গণ পৰিষদ দল জন্মলগ্নৰ পৰা জড়িত আৰু তেখেতৰ মন মগজু সদায় অসম গণ পৰিষদ দলতে আছে। তেখেতে আমাক নিজে ক'লে যে মই অসম গণ পৰিষদ দলক সমৰ্থন কৰিব বিচাৰোঁ। যিহেতু মই অসম গণ পৰিষদ দলৰে কৰ্মকৰ্তা আছিলোঁ, মই হাড়ে হিমজী জাতীয়তাবাদী মানুহ। তেখেতে যেতিয়া সেই আবেদন কৰিলে সেই আবেদন আমি গ্ৰহণ কৰিলোঁ। অসম গণ পৰিষদ দলে আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই এই কথাত আমাক ক'লে যে তেখেত যিহেতু এজিপিৰে মানুহ আছিল তেখেত এজিপিত আহিব পাৰে। আৰু তেনেকৈ এতিয়া জিলা পৰিষদত আমাৰ এজিপিৰ হৈ গ'ল 3টা আৰু ভাৰতীয় জনতা পাৰ্টিৰ হৈ গ'ল 2টা। গতিকে এই ক্ষেত্ৰত আমাৰ যিসকল নিৰ্বাচিত প্ৰতিনিধি জিলা পৰিষদৰ সদস্যা তেওঁলোকে আলোচনা কৰি এটা সিদ্ধান্ত ল'লে যে আমি এজিপিৰ নেতৃত্বত জিলা পৰিষদ আমি গঠন কৰোঁ। আৰু সেই মৰ্মে আজি আমাৰ প্ৰশাসনে তাৰিখ দিছিল আৰু আমিও আশাবাদী, মই নিজে আশাবাদী হৈ আছোঁ। যিহেতু আমাৰ 3জন আছে জিলা পৰিষদ অসম গণ পৰিষদ দলৰ নেতৃত্বত হ'ব। এতিয়া সকলোৱে কৈ আছে যে বিজেপিৰ লগত কিবা ফাট আহিল নেকি, কিবা অমিল হ'ল নেকি? অমিল একেবাৰে হোৱা নাই। আমাৰ মিত্ৰতা অক্ষুণ্ণ আছে। 26ত আমি মিত্ৰতাত নিৰ্বাচন খেলিম। আমাৰ মন্ত্ৰী মহোদয় ডাঙৰীয়াৰ ওচৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। কিন্তু যিহেতু সংখ্যাৰ খেল, এতিয়া 3টা আমাৰ অসম গণ পৰিষদ দলৰ আৰু 2টা ভাৰতীয় জনতা পাৰ্টিৰ। সেই হিচাপে আমাৰ প্ৰতিনিধিসকলে নিৰ্বাচিত প্ৰতিনিধিসকলৰ এটা গণতান্ত্ৰিক অধিকাৰ আছে। গতিকে তেওঁলোকে এতিয়া অসম গণ পৰিষদ দলৰ নেতৃত্বত জিলা পৰিষদখন গঠন কৰিব বিচাৰিছে আৰু সেই কথাক আমি দল হিচাপে আমি নৈতিকভাৱে সমৰ্থন দিছোঁ। কিন্তু আমাৰ মাজত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ মাজত কোনো ধৰণৰ বিভাজন নাই। আছিলে জিলা পৰিষদৰ প্ৰথম মিটিং, কিন্তু আজি কোৰাম নোহোৱাৰ বাবে আমি আকৌ অহা 11 তাৰিখত একে ঠাইতে ইয়াতে ৰাতিপুৱা 10:30 বজাত আমি এই মিটিংখন পাতিম। অহা সোমবাৰে আমি মিটিংখন ইয়াতে পাতিম। আজি আচলতে কোৰাম নহ'ল। যিটো কোৰাম লাগে 4জন থাকিব লাগে, মই আহোঁতে নাছিলে। কোৰাম নোহোৱাৰ বাবে আজি নহয়, সেইবাবে আমি ৰিফিক্স কৰি দিছোঁ অহা সোমবাৰলৈকে। নাই, কোনো বিশেষ কাৰণ নাই। সেইখিনি সময়ত মই মিটিঙৰ বাবে ইয়াত নাছিলোঁ। তেওঁলোক যেতিয়া আছিলে আজি নিযুত মইনা মিটিঙো আছিলে, তো তাতে মই মুখ্য অতিথি হিচাপে আছিলোঁ আৰু সেইবাবে সেইখিনি সময়ত মই নাছিলোঁ ইয়াত। নাই, অহা কোনো প্ৰেছাৰ অহা নাই। বজালিৰ পৰা ৰাজীৱ পাটগিৰিৰ ৰিপৰ্ট, অসম টাইম।